Good evening, Jai Hind. So, to part number 7 video hai. Here I put potential energy of dipole in a uniform electric field. So, here electric field is E vector. Okay. So, direction type is electric field direction. So, I have video purchilo je jodi ami electric field dipole thoi diu eta te ki hoy. Hey electric field khone dipole to uporot force exert करे ठीक আছে কাহিনীটো এবাৰ কৰিছো আৰু ডাইপল বুলি ক'লে -q আৰু কি আছে +q চাৰ্জ থাকিব চাইলে বাটম লাগে ভিডিওটোত -q আৰু +q চাৰ্জ থাকিব সেই -q চাৰ্জৰ ওপৰত ইলেক্ট্ৰিক ফিল্ডে ফোৰ্স এক্সাৰ্ট কৰিব আৰু +q চাৰ্জৰ ওপৰতো ইলেক্ট্ৰিক ফিল্ডে ফোৰ্স এক্সাৰ্ট কৰিব এটা দুইটা ফোৰ্সৰ ডাইৰেকশন কি হয় বেলেগ বেলেগ হয় যাৰ কাৰণে সেই ডাইপলটোৰ ওপৰত ইকুৱেল এণ্ড অপোজিট ফোৰ্সৰ এটা সিস্টেমে এক্ট কৰে আৰু তোমালোকে ক্লাস 11 ত পঢ়িছিলা যদি ইকুৱেল এণ্ড অপোজিট ফোৰ্সে এক্ট কৰে কোনো এটা সিস্টেমৰ ওপৰত তেতিয়া হলে সেই সিস্টেমটোৱে কি এক্সপেৰিয়েন্স কৰে টৰ্ক এটা এক্সপেৰিয়েন্স কৰে কি এক্সপেৰিয়েন্স কৰে টৰ্ক এক্সপেৰিয়েন্স কৰে ঠিক আছে তো ডাইপলটো কি এক্সপেৰিয়েন্স কৰিব এটা টৰ্ক এক্সপেৰিয়েন্স কৰিব আৰু টৰ্ক এক্সপেৰিয়েন্স কৰিলে কি হয় সিস্টেমটো रोटेट কৰে তো ডাইপলটো কি হ'ব रोटेट কৰিব এটা কোন ফালে रोटेट কৰিব হেতু কোৱেশ্চন যদি ডাইপলটোৱে এটা সোৱা ইলেক্ট্ৰিক ফিল্ডে কি বিচাৰে যে ডাইপলটো কি रोटेट কৰাই ফলে তাৰ যেটো ডাইৰেকশন আছে সেই ডাইৰেকশনৰ লগত হি এলাইন কৰিব বিচাৰে তো ইলেক্ট্ৰিক ফিল্ডখন যদি ইপিনে আছে সাপোজ মই এই ব্ল্যাক পেনটোক মই এটো ডাইপলৰ ডাইৰেকশন বুলি ধৰি লৈছো ইপিনে কি আছে ইলেক্ট্ৰিক ফিল্ড আছে তো ইলেক্ট্ৰিক ফিল্ডে এই ডাইপলৰ ওপৰত ফোৰ্স এক্সাৰ্ট কৰিব যাৰ কাৰণে ডাইপলটো এনেকে रोटेट কৰিব আৰু এনেকে रोटेट কৰিব যাতে কি ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনৰ লগত কি হৈ যায় এলাইন হৈ যায় হল এলাইন হৈ গল এটা মানি লৈছো কি ডাইপলটো অলৰেডি এলাইন হৈ গল ইলেক্ট্ৰিক ফিল্ডৰ লগত এটা যদি আমি ডাইপলটো এগেইন रोटेट কৰাব বিচাৰো তেতিয়া হলে তাৰ ওপৰত আমি ওয়ার্ক ডাউন কৰিব লাগিব আৰু যিমানখিনি আমি ওয়ার্ক ডাউন কৰিম সিমানখিনি পটেনশিয়াল এনাৰ্জি তাতে ষ্টৰ হৈ থাকিব এটা আমি কিমানখিনি ওয়ার্ক ডাউন কৰিম হেতু আমি ফাইন কৰিব লাগিব ঠিক আছে সাপোজ তোমালোকে মানি লোৱা যে ডাইপলটো এনেকে এলাইন হৈ গল মানি লৈছো কি ডাইপলটো হ'ব এনেকে আছিল আৰু এলাইন হৈ গল এপিনে -q আছে বলে এপিনে কি +q আছে মই জাস্ট এটা एग्जांपल লৈছো এনেকে এতিয়া আমি ইয়াক रोटेट কৰাব লাগিব এটো সেটা আমি ইয়াক रोटेट কৰাম আগত সাপোজ এঙ্গেল কিমানখিনি আছিল θ1 আছিল θ1 মানে কি হয় এঙ্গেল বিটুইন ডাইপল এন্ড ইলেক্ট্রিক ফিল্ড একদম এক্স্যাক্টলি এলাইন হৈ যায় সাপোজ এটো কি আছিল ইলেক্ট্রিক ফিল্ডৰ ডাইৰেকশন আছিল আৰু মানে লৈছো কি এটো কি হ'ব ডাইপলৰ ডাইৰেকশন অলপমান হলো ডিফাৰেন্স থাকিব ইহঁতৰ মাজত এঙ্গেল মানে এটা অলপমান হলো ডিফাৰেন্স থাকিব ইমান এক্সাক্ট এলাইন হৈ নাযায় সাপোজ θ1 এঙ্গেল আছিল ইলেক্ট্ৰিক ফিল্ড আৰু ডাইপলৰ মাজত এটো -q এটো কি আছে +q ইতে মই ইয়াক रोटेट কৰাব লাগে এনেকে আছিল ন ইতে रोटेट কৰাব লাগে रोटेट কৰাই ফলে এঙ্গেলটো কি বনাব লাগে এটা θ2 বনাব লাগে আগত কিমান এঙ্গেল আছিল θ1 আছিল এটা কিমানখিনি বনাব লাগে θ2 তো θ1 ৰ পৰা θ2 লৈ আনিব কাৰণে এই ডাইপলৰ ওপৰত আমি এটা ওয়ার্ক ডাউন কৰিব লাগিব আৰু যিমানখিনি ওয়ার্ক কৰিম সিমানখিনি পটেনশিয়াল এনাৰ্জি ষ্টৰ হৈ থাকিব এটো বুজিলে হ'ল কিমানখিনি পটেনশিয়াল এনাৰ্জি ষ্টৰ কৰে হেতু চাম ঠিক আছে তে আমি ধৰিম এতিয়া work done on the dipole to rotate it by angle d theta কিমানখিনি এঙ্গেল মই रोटेट কৰিছো d phi ধৰি লৈছো মই d theta d phi একে কথা তো কিমানখিনি বইটাৰ ওয়ার্ক ডান dw torque d phi ঠিক আছে বুজি পাইছা টর্ক টু এপ্লাই কৰিব লাগিব ন কাৰণ কোনো এটা বস্তু रोटेट কৰিব কাৰণে আমি কি এপ্লাই কৰিব লাগিব টর্ক এপ্লাই কৰিব লাগিব এবিলাক সিম্পল কথা তোমালোকে মনত ৰাখি থটো ভাল কথা হা so total work done
on the dipole to rotate it from angle phi 1 to phi 1 to phi 2 phi 1 er পৰা কলে মই উত্তৰ কৰাম phi 2 লৈ উত্তৰ কৰাম কিমান হ'ব টোটাল work done লব কাৰণে কি কৰিব লাগিব মই ইন্টিগ্ৰেশন কৰিব লাগিব এটো phi 1 to phi 2 এটো phi 1 to phi 2 torq d phi আমি টৰ্কৰ ভ্যালু কিমান বুলি জানো তো phi 1 to phi 2 p a মি sin phi লম আমি থিটা ৰ ওপৰ phi লৈছো মই দে একে কথা আৰু ইমান তোমাক থিটা লব পাৰা মই ললো আৰু তো ইমান একো ডাঙৰ ইস্যু নহয় তো টৰ্কৰ ভ্যালু কিমান আছিল p e sin phi আগৰ ভিডিও তোমালোকে পঢ়িলে তো p e to কনস্ট্যান্ট ওলাই আহিলে তো phi 1 phi 2 কি থাকিল sin phi d phi আৰু ইন্টিগ্ৰেশন অফ sin phi মানে কি হয় minus cos phi এটো পাইছে তোমালোকে ওকে আৰু কিমান আছিল phi 1 to phi 2 তো ইয়াৰ ভ্যালু পুট কৰিলে কিমান হ'ব pe ওকে minus pe cos phi 2 minus cos phi 1 এটোৱে হ'ব কি potential energy stored in a potential energy of dipole এটোৱে potential energy of dipole বচাব তো এটো এক্সপ্ৰেশন তো তোমালোকে এখিনি ধুনাকে নোট কৰি লোৱা আমি ইয়াৰ পিছত নিউমেৰিকেল প্ৰবলেম কৰিম আমি দুটামান থিওৰি পঢ়িলো আগতে তাৰ পিছত আমি গোটেইখিনি নিউমেৰিকেল প্ৰবলেম একেলগে কৰিম চেপ্টাৰ 2 ওকে থ্যাংক ইউ